নমস্কাৰ স্বাগতম মিত্ৰৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল শ্ৰদ্ধাঞ্জলি উৰণ ক্ষেত্ৰত নিশা ভয়ংকৰ দুৰ্ঘটনা ইউ টাৰ্ণ লোৱাৰ সময়ত অটোত খুন্দা মাৰিলে বলেৰো বাহনে সংকটজনক অৱস্থাত কেজিএমটি হস্পিটেলত ভৰ্তি কৰোৱা হৈছে অটো চালকজনক নিশাৰ মহানগৰীত পথ দুৰ্ঘটনাৰ খবৰ জনাইছো শ্ৰদ্ধাঞ্জলি উৰণ ক্ষেত্ৰত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ইউ টাৰ্ণ লোৱাৰ সময়তে অটোত খুন্দা মাৰিলে বলেৰো বাহনখনে যেটো জোৰত তিনিআলিৰ ওপৰেদি গৈছে এই উৰণ ক্ষেত্ৰখন আৰু ঠিক সেই জোৰত তিনিআলি পইণ্টটোতে উৰণ ক্ষেত্ৰখনৰ সেই ইউ টাৰ্ণৰ স্থানতে এই দুৰ্ঘটনাটো সংঘটিত হয় এখন অটোত খুন্দা মাৰিলে বলেৰো বাহনে বৰ্তমান সংকটজনক অৱস্থাত অটোখনৰ চালকজন অটোখনৰ অৱস্থা দেখুৱাইছো সুচুৰময় হৈ পৰিছে এই অটোখন লগে লগে স্থানীয় কেজিএমটি হস্পিটেলত ভৰ্তি কৰা হৈছে অটো চালকজনক আজিৰে পৰা তিনিদিনীয়াকৈ গুৱাহাটীত আৰম্ভ হৈছে কংগ্ৰেছৰ ৰাষ্ট্ৰটিক পৰিক্ৰমা কমিটিৰ বৈঠক ইতিমধ্যে বৈঠকৰ বাবে আজি গুৱাহাটীত উপস্থিত হৈছে এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং হোটেল লিলিত অনুষ্ঠিত বৈঠকত জিতেন্দ্ৰ সিঙৰ লগতে উপস্থিত আছে প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকী শীৰ্ষ নেতা পিএছিৰ বৈঠকৰ পিছতে প্ৰদেশ কংগ্ৰেছত বৃহৎ সালসলনি হোৱাৰ সম্ভাৱনা আছে ইয়াৰ পূৰ্বে আজি বিহালী বঙাইগাঁও চিডলি সামগুৰি আৰু ধলাই সমষ্টিৰ প্ৰতিনিধিৰ হৈতেও বৈঠকত বহিল জিতেন্দ্ৰ সিং এই বৈঠকত সমষ্টিকেইটাৰ কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ নেতাৰ লগতে ব্লক সভাপতি জিলা সভাপতিসকলৰ পৰা মতামত বিচাৰে বৈঠকত এই 5 সমষ্টিত হ'বলগীয়া উপনিৰ্বাচনৰ বিষয়ে আলোচনা কৰা হয় आगामी 3 दिन का हमारा यहाँ कार्यक्रम है 3 दिन के अंदर हम पार्टी की अलग अलग मीटिंग्स करेंगे आगामी बाई इलेक्शंस भी आ रहे हैं उसके लिए भी हम उसकी भी मीटिंग करेंगे और आगे हमारा क्या रोड मैप रहेगा उसके लिए 2 दिन का हमारा वर्कशॉप है और उस वर्कशॉप के बाद अब से लेकर और 2026 तक क्या रणनीति रहेगी क्या हमें प्रोग्राम चलाने हैं किस तरह से संगठन को मजबूत करना है इन सब बातों के ऊपर चर्चा होगी चाहते हैं या कांग्रेस से जो निकल गए थे वो लोग आना चाहते हैं अदर पार्टी से वो लोग कांग्रेस ज्वाइन करना चाहते हैं ये ज्वाइनिंग कैसे तय करेंगे किसको लेना है किसको नहीं है ये देखिए केस बाय केस इसके ऊपर हमें तय करना पड़ेगा और पहले तो एपीसीसी और हमारे सभी सीनियर लीडर्स हैं वो उसके ऊपर चर्चा करेंगे जब स्टेट रेकमेंड करता है स्टेट से हम बात करते हैं जब ही एआईसीसी उसके ऊपर कोई कार्रवाई करती है क्योंकि एपीसीसी एक इंडिपेंडेंट स्टेट है इंडिपेंडेंट ऑर्गेनाइजेशन है तो हम एआईसीसी की तरफ से जो हमें स्टेट रेकमेंड करेगी जो स्टेट की भावना होगी यहाँ के लीडर्स की भावना होगी उसके हिसाब से हम काम करेंगे 15 চনৰ পৰা যিবিলাক মানুহে কংগ্ৰেছ দল এৰিছিলে তেওঁলোকৰ ক্ষেত্ৰত এটা সৰ্বসন্মত সিদ্ধান্ত আমি দলত ল'ব লাগিব 15 to 2024 বাকি বেলেগ দলৰ পৰা মানুহ অহাৰ ক্ষেত্ৰতো বেলেগ কথা কিন্তু কংগ্ৰেছক যি সময়ত আমাৰ 16 চনৰ পৰা শাসনত নাই এতিয়া আমি 24 চন এই দিনকেইটাত যিখিনি মানুহে কংগ্ৰেছটো ধৰি ৰাখিলে এই দিনকেইটাত যিখিনি মানুহে কপালৰ ঘাম মাটিত পেলাই দিন নিশা কংগ্ৰেছ কৰিলে সেই মানুহখিনিৰ আশা আকাংক্ষা তেওঁলোকৰ অনুভৱক আমি বুজি লৈ পেলাইহে আমি কংগ্ৰেছক এৰি থৈ যোৱা মানুহখিনিক লোৱা নোলোৱা সিদ্ধান্ত কৰিম গৌৰৱ গগৈ এটা কথা কৈছে যে তৃণমূল পৰ্যায়ৰ যিখন কৰ্মী আছে তেওঁলোকৰ কথা শুনিহে সেইটো আমাৰ চবৰে কথা সেইটো চবৰে কথা সাধাৰণ কৰ্মীবিলাকে কৈছে যে যিবিলাক মানুহে বেয়া সময়ত কংগ্ৰেছক এৰি থৈ গৈছে সেই মানুহবিলাকক যদি এতিয়া আমি ফটকে ৰঙা দলিচা পাই দিওঁ তেতিয়া এই যিখিনি দুৰ্যোগপূৰ্ণ সময়ত কংগ্ৰেছ কৰ্মী আছিলে তেওঁলোকৰ অন্তৰত আঘাত পাব নেকি সেইটো আমি নিশ্চিতভাৱে চাব লাগিব বহু বিধায়ক দলৰ মানে ৰাখিখন নেতৃত্বৰ ওপৰত বিদ্ৰোহ কৰি বিজেপিক সহায় কৰিছে তেওঁলোকৰ ক্ষেত্ৰত কি ব্যৱস্থা কৰিছে নহয় ইতিমধ্যে আমাৰ যিখন ডিচিপ্লিনাৰী একশ্যন কমিটি তেওঁলোকে 36টা কমপ্লেইন পাইছে এতিয়ালৈকে আমাৰ এখন ডিচিপ্লিনাৰী একশ্যন কমিটি আমি গঠন কৰিছোঁ সেই 36টা কমপ্লেইনৰ ওপৰত আজি বা কালিলৈ জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ লগত ডিচিপ্লিনাৰী একশ্যন কমিটিখন বহিব বহাৰ পাছত সিদ্ধান্ত হ'ব মানসিং ৰংপি আৰু সত্যপত কলিতা দিল্লীত বাহৰ পাতিছে বুলি কৈছে মই নাজানো মোৰ লগত যোগাযোগ হোৱা নাই যেটো কংগ্ৰেছৰ এই বৈঠকৰ প্ৰতিটো আপডেট আমি সংগ্ৰহ কৰি আছো আমাৰ সাংবাদিক বিপুল বৰ্মনৰ পৰা এক ৰিপৰ্ট আগবঢ়াইছো আজি পুৱা 11:30 বজাত জিতেন্দ্ৰ সিং যি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তেখেতে অসম
অসমৰ তত্ত্বাৱধায়ক গুৱাহাটীত আহি উপস্থিত হৈছিলে তাৰ পিছতে মায়ঙলৈ গৈছিলে আৰু বানপীড়িত ৰাইজক যে বান সাহায্য বিতৰণ কৰিছিলে সেই সময়ত ভূপেন কুমাৰ বৰাৰ লগতে অসমৰ বিভিন্ন বিধায়ক সাংসদ বহুকেইজন নেতা উপস্থিত আছিল আৰু তাৰ পিছতে ৰাজীৱ ভৱনত আহি এতিয়া আগন্তুক যে 5টা উপ নিৰ্বাচনত যি সমষ্টিত যি নিৰ্বাচন হ'ব সেই সম্পৰ্কে আলোচনা কৰিছে আমি ভিতৰৰ খবৰ পাইছোঁ যে ধলাই সমষ্টি প্ৰথমতে আলোচনা হৈছে তাৰপিছত চিডলি সমষ্টি আলোচনা হৈছে এই মুহূৰ্তত এই গোটেই কথাবিলাক জানিবৰ কাৰণে আমাৰ লগত উত্তৰ অভয়াপুৰী সমষ্টিৰ সন্মানীয় বিধায়ক বাতেন খণ্ডকাৰ ডাঙৰীয়া উপস্থিত আছে দাদা কেনেকুৱা ধৰণৰ আলোচনা হৈছে ভিতৰত অকণ জনাওকচোন আমিতো বঙাইগাঁও সমষ্টিৰ কাৰণে বহিছিলোঁ 5টা সমষ্টিৰ কাৰণে বেলেগে বেলেগে আলোচনা অনুষ্ঠিত হৈ আছে আমাৰ উদ্দেশ্য এটাই আমি সাংগঠনিক দিকটো আৰু টনকিয়াল কৰি আছোঁ আৰু উপযুক্ত প্ৰাৰ্থী যাক দি আমি জিকিব পাৰিম আজিৰ তাৰিখত যেনেকৈ গোটেই ভাৰতবৰ্ষ জুৰি ইণ্ডিয়া এলায়েন্সৰ পক্ষত যি ঢৌৰ সৃষ্টি হৈছে অসমত যাতে সেই ঢৌ ধৰি ৰাখি আমি 100% জিকিব পাৰোঁ অৰ্থাৎ 5টাৰ যাতে জিকিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ আৰু তাৰে অংশ হিচাপে আজিৰ আমাৰ বৈঠক হ'ল আপোনালোকে জানে 13টা উপ নিৰ্বাচন হৈ গ'ল গোটেই ভাৰতবৰ্ষত তাৰ মাজত 10টাই ইণ্ডিয়া এলায়েন্সে জিকিলে মাত্ৰ 2টাহে NDA পাবলৈ সামৰ্থ্য হ'ল গতিকে NDAৰ পতন আৰম্ভ হৈছে অসমতো আপোনালোকে সেই দৃশ্য দেখিবলৈ পাব অসমত আমি 5টাই কংগ্ৰেছে জিকিব পাৰিম বা ইণ্ডিয়া এলায়েন্সে জিকিব পাৰিম বুলি আমি দৃঢ় বিশ্বাসী আত্মবিশ্বাসী অসমৰ ৰাইজ বিজেপিৰ প্ৰতি অতিষ্ঠ হৈ পৰিছে একেবাৰে ডাবল ইঞ্জিন চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী তেখেত বান সম্পৰ্কে যি ধৰণৰ তুলুঙা মন্তব্য কৰিলে যে পুখুৰী খান্দি বান সমস্যা মানে সমাধান কৰিব আকৌ অসমত লাখ লাখ মানুহ বানাক্ৰান্ত হৈ আছে তাতে তেখেতে কি ক'লে যে অসমত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰমানে তেওঁলোক অসমৰ সমস্যাৰ প্ৰতি অসমৰ জ্বলন্ত সমস্যাৰ প্ৰতি তেওঁলোক উদাসীন মূল্যবৃদ্ধি যেনেকৈ জুৰুলা কৰিছে বিশেষকৈ আমাৰ অতি প্ৰয়োজনীয় ঔষধ যিবিলাক সেই ঔষধৰ দাম দৰবিলাক দিনক দিনে বাঢ়ি আছে 100% দাম বৃদ্ধি হৈছে যোৱাকালি মই বজাৰত গৈছিলোঁ চাউল কিনিব যিটো চাউল মই 50 টকাত কিনিলোঁ আগৰ ইলেকশ্যনৰ আগত সেইটো আজি 60 টকা হৈছে এনেকৈ এতিয়া মই 9টা বাজিলে ধৰক সভা আৰু কিমান সময় চলা সম্ভাৱনা আছে আমাৰ আৰু 2টা মানে সমষ্টি বাকী আছে 2টা হ'লে হৈ যাব আৰু আপোনাক মই এটা সমষ্টিৰ কথা সুধোঁ আপুনি বৰ্তমান উত্তৰ ভয়াপুৰীক প্ৰতিনিধিত্ব কৰে এতিয়া আপোনাৰ সমষ্টিটো সৃজনগ্ৰাম সমষ্টি কৰি দিয়া হৈছে গতিকে এই যে সমষ্টি ডিলিমিটেশ্যনত কেনেকুৱা হৈছে নাই সমষ্টি ডিলিমিটেশ্যন তেওঁলোকে অযৌক্তিকভাৱে কৰিছে তেওঁলোকে ক'বলৈ গ'লে সাম্প্ৰদায়িক যিটো মনোভাৱ সমষ্টি ডিলিমিটেশ্যনত প্ৰতিপন্ন হৈছে তাৰ কাৰণে কি হৈছে যিটো জিঅ'গ্ৰাফিল ভৌগোলিক কথাখিনি চিন্তা কৰিব লগা আছিল সেইখিনি তেওঁলোকে কৰা নাই আৰু এতিয়া ধৰক মোৰ সমষ্টিতে 35টা 36টা জিপি তাৰমানে অংশ কাটি আনি হেৰি কৰিছে ইভেন বৰপেটাৰ পৰাও 5খন গাঁও লৈ গৈছে গতিকে টোটেল আনচাইণ্টিফিকেলি কৰিছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এদিন ক'লে যে আমিয়ে কৰিলোঁ তাৰমানে ইলেকশ্যন কমিশ্যনক যে তেওঁলোকে সংবিধানক যে তেওঁলোকে মৰ্যাদা নিদিয়ে তেখেতসকলৰ ভাষণৰ পৰা স্পষ্ট হয় মানে ইলেকশ্যন কমিশ্যন মানে নিৰ্বাচন আয়োগ হৈছে এটা স্বতন্ত্ৰ সংগঠনী মানে সাংবিধানিক সংগঠন তেওঁলোকে তাক গুৰুত্ব নিদি পেলাই তেওঁলোকৰ পাৰ্টিৰ ফালৰ পৰা এইবিলাক কাম কৰিছে তাত মানে এটাই সাম্প্ৰদায়িকতাৰ বীজ তেওঁলোকে তাত ৰোপণ কৰিছে এইটো স্পষ্ট হৈ পৰে হয়েৰেজ চাওক অসমত বিদেশী খেদ আন্দোলনৰ ফলত অসমত জাতি মাটি ভেটিৰ কথা কৈ পেলাই AGP আৰু BJPয়ে মিলি একেলগে চৰকাৰ কৰিলে আপোনালোকে গমে পায় এইখন চৰকাৰে কিমান তৎপৰ হৈছে বিদেশী সংস্থাপন দিয়াৰ কাৰণে ইতিমধ্যে আপোনালোকে গম পায় গতিকে অসমৰ ৰাইজ বিতুষ্ট হৈছে মূল্যবৃদ্ধি কওক নিবনুৱা সমস্যাই কওক বানপানী সমস্যাৰ মানে সমাধান কৰাৰ বিফলতাই কওক সকলো দিশ চালি জাৰি চাই অসমৰ ৰাইজ আজিৰ তাৰিখত কংগ্ৰেছমুখী হৈছে সেইকাৰণে সকলো অন্যান্য দলৰ পৰা AGP BJP কওক আপ কওক তৃণমূল কওক সকলো দলৰ পৰা ৰাইজ কংগ্ৰেছমুখী হৈছে তাৰ কাৰণ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছে যে 26ত কংগ্ৰেছ চৰকাৰ অসমত স্থাপন কৰিব ধন্যবাদ হয় এয়া আছিলে বাতেন খণ্ডকাৰ ডাঙৰীয়া আমি আৰু এগৰাকী ব্যক্তিক দেখিছোঁ আমি তেখেতৰ ওচৰলৈ যাব লাগিব তেখেতে এইবাৰ শোণিতপুৰ যি লোকসভা সমষ্টিত তেখেতে কংগ্ৰেছৰ প্ৰাৰ্থী আছিলে বিহালী সমষ্টি সম্পৰ্কতো যিহেতু আলোচনা হৈছিলে প্ৰেমলাল গুঞ্জু ডাঙৰীয়া আপোনাক অকণমান লাইভত বিচাৰিছোঁ এখেত আছিলে শোণিতপুৰ লোকসভা সমষ্টিত জাতীয় কংগ্ৰেছ দলৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গতিকে বিহালী সমষ্টি সম্পৰ্কতো আজি আলোচনা হৈছে অকণমান জনাওকচোন দাদা আজি আলোচনা হ'ল মিটিং হ'ল ভাল আলোচনা হৈছে আমাৰ জিতেন্দ্ৰ সিংজী আছিলে
আমাৰ সভাপতি আছিলে চিৰিপলি দা আছিলে আমাৰ ধুবুৰীৰ সাংসদ ৰকিবুল দা আছিলে গোটেই আমাৰ কৰ্মকৰ্তাসকল আছিলে ভাল আলোচনা হৈছে গুৰুত্ব দিছে যে আমি তাত কাম কৰিব লাগিব সংশোধন কৰিব লাগিব তাৰপিছত নিশ্চয় আমাৰ ফালৰ পৰা কোনোবা এজন প্ৰক্ষেপ কৰিব কেণ্ডিডেট এজন হ'ব তাৰপিছত আমি কাম কাজ কৰিম আৰু ভাল হ'ব বুলি ভাবিছোঁ নিশ্চয় আমাৰ অৰ্গেনাইজটো মানে সঠিকভাৱে কৰিব নিশ্চয় নিৰীক্ষণ কৰিব ইয়াৰ পৰা AICCও কৰিব APCCও কৰিব আমাকো দায়িত্ব দিছে কাম কৰিবৰ কাৰণে ওচৰতে চাবৰ কাৰণে অৰ্গেনাইজ কৰিবৰ কাৰণে মানুহ মাজত যাবৰ কাৰণে আৰু এটা কথা কৈছে মানুহে যে আগতকৈ বিহালীত মানে ভোটটো বহুত বাঢ়িছে 50% বাঢ়িছে গতিকে ৰাইজে যে বিহালীত মানে কংগ্ৰেছক বিচাৰিছে এইটো ৰাইজ প্ৰতিপন্ন হৈছে গতিকে ৰাইজ এতিয়া লাহে লাহে কংগ্ৰেছ ফালে আহিব গতিকে এতিয়া মানে আমাৰ যিবিলাক কাম আছে আমি ৰাইজৰ মাজত যাম ৰাইজৰ লগত বহুদিন আমাৰ জনসম্পৰ্ক নাই বহুদিন মানে ৰাইজে বেয়া পাইছে গতিকে নিশ্চয় অনাদিন আমি কাম কৰিম ৰাইজৰ মাজত যাম আৰু আমাৰ যিবিলাক সমস্যাবিলাক আমি কথাবিলাক ক'ব লাগিব নিশ্চয় ভাল আলোচনা হৈছে আৰু অনাৰ দিনত আমি কংগ্ৰেছটো বিহালীত ভাল হ'ব আম্বানীৰ অগপৰ কাৰ্যালয়ত বিষয়ববীয়াসকলৰ গুৰুত্বপূৰ্ণ সভা উপনিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত অগপৰ কৰ্মকৰ্তাসকলৰ সৈতে আলোচনা অগপ নেতৃত্বৰ উপনিৰ্বাচনত বঙাইগাঁও সমষ্টিত অগপ প্ৰাৰ্থীয়ে থাকিব বুলি মন্তব্য কৰে অৱশ্যে প্ৰাৰ্থী সন্দৰ্ভত এতিয়া কোনো সিদ্ধান্ত লোৱা নাই বুলি মন্তব্য কৰে অতুল বৰাই বৈঠকত অগপৰ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত সাংসদ ফণীভূষণ চৌধুৰীৰ লগতে অগপৰ কেইবাগৰাকীও নেতা উপস্থিত থাকে আপোনালোকে জানেই যে সন্মুখত পঞ্চায়ত নিৰ্বাচন আছে আৰু বাই ইলেকশ্যন আছে এই নিৰ্বাচন সম্পৰ্কতে আমি আলোচনা কৰিম দলৰ সংগঠন মজবুত কৰাৰ ওপৰত আলোচনা কৰিছোঁ জনসংযোগৰ ওপৰত আমি আলোচনা কৰিছোঁ আৰু অহা দিনবিলাকত ক্ষিপ্ৰতাৰে আমি দলৰ সংগঠন মজবুত কৰিবৰ কাৰণে আমি পাৰ্লিয়ামেণ্ট ছেছন হৈ আছে আমি গোটেইকেইখন আসন যাতে মিত্ৰজোঁটে দখল কৰিব পাৰে তাৰ কাৰণে আমাৰ তৰফৰ পৰা আমাৰ নিজৰ য'ত কেণ্ডিডেট থাকিব তাৰ উপৰিও মিত্ৰ দলকেইটাৰ য'ত কেণ্ডিডেট থাকিব আমি সমানভাৱে যাতে সহায় কৰিব পাৰোঁ তাৰ কাৰণে এতিয়াৰ পৰা কাম কৰিবলৈ আমি নিৰ্দেশ দিছোঁ ইফালে CAA সন্দৰ্ভত পূৰ্বৰ স্থিতিয়ে বাহাল থাকিব বুলি মন্তব্য কৰে অতুল বৰাই কাটোতো আপোনালোকে ৰুলছ পাৰ্লিয়ামেণ্টে আনিছে কমিউনিকেট কৰিছে নতুন কথা নহয় এতিয়া আৰু সেই কা সম্পৰ্কে মোৰ ক'বলগীয়া নতুনকৈ একো নাই আপোনালোকে দেখিছে যোৱা সময়ছোৱাত আমাৰ স্থিতি সম্পৰ্কে সমগ্ৰ অসমৰ মানুহে জানে হুকাকুল পৰিৱেশৰ মাজত শেষকৃত্য সম্পন্ন হ'ল গোৱালপাৰাত দুৰ্বৃত্তৰ গুলীত প্ৰাণ হেৰুওৱা অশোক গোৱেলৰ নশ্বৰ দেহৰ গোৱালপাৰাত দুৰ্বৃত্তৰ গুলীত প্ৰাণ হেৰুওৱা অশোক গোৱেলৰ নশ্বৰ দেহ কিছু সময় পূৰ্বে অনা হয় নিজ গৃহলৈ অশোক গোৱেলৰ নশ্বৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া হৈছিল বৰপেটা জিলাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ কিয়নো মূৰৰ ভিতৰত গুলী সোমাই থকা বাবে স্কেনাৰৰ জৰিয়তে পৰীক্ষা কৰি গুলীটো উলিওৱাও হয় সেই মেচিন একমাত্ৰ মেডিকেল কলেজসমূহতহে থাকে সেয়ে বৰপেটাৰ মেডিকেল কলেজৰ পৰা মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি গোৱালপাৰা বৰবজাৰৰ স্বগৃহলৈ অনা হ'ল অশোক গোৱেলৰ নশ্বৰ দেহ গোৱেলৰ পৰিয়ালৰ লগতে আত্মীয় কুটুম শুভাকাংক্ষীসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেওঁৰ নশ্বৰ দেহত উল্লেখযোগ্য যে দেওবাৰে নিশা পুত্ৰ নয়ন গোৱেল আৰু বাহন চালকৰ সন্মুখতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল ব্যৱসায়ী অশোক গোৱেলক হোলমাৰী কল্যাণপুৰত দেওবাৰে নিশা সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনাটো পুত্ৰ আৰু বাহন চালকৰ সৈতে ব্যৱসায়ৰ ধন সংগ্ৰহ কৰিবলৈ ধূপধৰালৈ গৈছিল অশোক গোৱেল ধূপধৰাৰ লগতে দুধনৈলৈও গৈছিল অশোক গোৱেল দুধনৈত এখন দোকানত সোমাইছিল অশোকৰ পুত্ৰই দোকানলৈ যোৱাৰ সময়ত চালকৰ সৈতে বাহনতে আছিল অশোক দুধনৈৰ পৰা ঘৰলৈ উভতাৰ সময়তে অশোকক গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই অসমৰ ইতিহাসত নিযুক্তি পৰীক্ষাত এবাৰ অৱতীৰ্ণ হ'ব 11 লাখ পৰীক্ষাৰ্থী যাৰ ফলত এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে চৰকাৰ সোমবাৰে সেবাই প্ৰকাশ কৰা পাঠ্যক্ৰমত এইবাৰৰ এডিআৰইৰ পৰীক্ষাত প্ৰথমবাৰৰ বাবে থাকিব নিগেটিভ মাৰ্কিংৰ ব্যৱস্থা এডিআৰই পৰীক্ষাৰ বাবে সাজু হৈছে নেকি আপুনি কেনেদৰে কৰিছে পৰীক্ষাৰ প্ৰস্তুতি পৰীক্ষাত বহাৰ আগতেই হৈ লওক সাৱধান কাৰণ ভুল কৰিলেই মৰণ কাৰণ এডিআৰই পৰীক্ষাত এবাৰ থাকিব নিগেটিভ নম্বৰ এপিএসসিৰ দৰে এডিআৰই পৰীক্ষাটো এবাৰ নিগেটিভ মাৰ্কিংৰ ব্যৱস্থা কৰিছে চৰকাৰে পৰীক্ষাৰ আগ মুহূৰ্তত এই বৃহৎ
ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 11 লাখ কেণ্ডিডেট হৈ গ'ল, মই ইমান আশা কৰা নাছিলোঁ। পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চেলেঞ্জ হ'ব। এইবাৰৰ পৰা নিগেটিভ মাৰ্কিঙৰ এটা ছিষ্টেম হ'ব, অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নিগেটিভ হ'ব। অসমৰ ইতিহাসৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা হ'ব এডিআৰই। এডিআৰইত অৱতীৰ্ণ হ'ব 11 লাখ পৰীক্ষাৰ্থী। উত্তৰ প্ৰদেশৰ পিছত অসমত নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'ব 11 লাখ পৰীক্ষাৰ্থী। 2022 বৰ্ষত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাজ্যত মুঠ পৰীক্ষাৰ্থী আছিল 8 লাখৰো অধিক, কিন্তু এইবাৰ 11 লাখ হ'ল পৰীক্ষাৰ্থীৰ সংখ্যা। এইবাৰৰ যিটো পৰীক্ষা ই অলপ খুব এটা চেলেঞ্জিং এক্সাম হ'ব। পাৰ্টিকুলাৰ এটা ছাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব। 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউ পিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই। কাৰণ ইউ পিয়ে কোনোবা পৰীক্ষা 18 লাখ কেণ্ডিডেট হয়, তেওঁলোকৰ জনবসতি বহুত, কিন্তু অসমত 11 লাখৰ কোনো পৰীক্ষা আজিলৈকে কেতিয়াও কোনেও অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা অহাই নাছিল। পিছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা চৰকাৰৰ বাবে হ'ব প্ৰত্যাহ্বান। এই বৃহৎ সংখ্যক পৰীক্ষাৰ্থীৰ পৰীক্ষাত চৰকাৰৰ সন্মুখত আছে বহু প্ৰত্যাহ্বান। কিন্তু প্ৰত্যাহ্বান থাকিলেও ছেপ্টেম্বৰ মাহতে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ। ইতিমধ্যে সোমবাৰে সেৱাই প্ৰকাশ কৰিছে এডিআৰই পৰীক্ষাৰ পাঠ্যক্ৰম। নিযুক্তি পৰীক্ষাৰ এই বৃহৎ ঘোষণাৰ দিনাই 1 লাখ নিযুক্তিৰ ক্ষেত্ৰত আন এক সফল খোজ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। সোমবাৰে শিক্ষা বিভাগৰ 41 গৰাকী প্ৰাৰ্থীক প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ। ইয়াৰ লগে লগে 1 লাখ চাকৰিৰ তালিকাত নিযুক্তিৰ সংখ্যা বৃদ্ধি হ'ল 97,495 গৰাকীলৈ। নিযুক্তি লাভ কৰা সকল খাটি অসমীয়া বুলি ক'লে মুখ্যমন্ত্ৰীয়ে। আমাৰ চৰকাৰ আৰম্ভ হোৱাৰ পিছত 97,454টা আমি নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া আজি শেষ কৰিলোঁ। মই অসমৰ যিসকল সংবাদ মাধ্যমৰ সাংবাদিকে মনত ক'ৰবাত খুদনি থাকে, তেওঁলোকে নিযুক্তি পোৱা প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী DNA পৰীক্ষা কৰি ল'বলৈ মই অনুৰোধ জনাম, তেওঁলোক খাটি অসমীয়া হয় নে নহয়। উল্লেখযোগ্য যে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিয়া মুখ্যমন্ত্ৰীয়ে নিযুক্তিৰ সংখ্যা 1,50,000লৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। ইফালে 11 লাখ পৰীক্ষাৰ্থীৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা খেলিমেলি নোহোৱাকৈ কেনেকৈ আয়োজন কৰে সেয়া কিন্তু লক্ষণীয় হ'ব। কেমেৰাত সঞ্জয় বৰাৰ সহযোগত হীৰক জ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশৰ শীৰ্ষ 10 ৰাজ্যৰ ভিতৰত স্থান পালে অসমে। ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত নীতি আয়োগৰ SDG সূচাংকত বাঢ়িছে অসমৰ ৰেটিং। SDG ৰেংকিঙত পূৰ্বৰ ৰেড জোনৰ পৰা গ্ৰীণ জোনত সোমাল অসম। অৱশ্যে শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত এতিয়াও ঋণাত্মক হৈ আছে অসমৰ প্ৰদৰ্শন। অসমেও এদিন আকাশ চুব। অসমেও এদিন আৰোহণ কৰিব উন্নয়নৰ শিখৰত। অসম সেউজীয়া হ'ল, আৰু যাব লাগিব আগুৱাই। আমি এটা আজি মাইলষ্টন এচিভ কৰিলোঁ, বাট এইটো শেষ নহয়। এতিয়া আমি ভাৰতক অতিক্ৰম কৰি আমি ভাৰতৰ ভিতৰত আৰু বেছি শক্তিশালী ৰাজ্য হ'ব লাগিব, যাতে উই কেন কণ্ট্ৰিবিউট পজিটিভলি টুৱাৰ্ডছ দ্য নেশ্যনেল গ'ল। ৰঙাৰ পৰা সেউজীয়া হ'ল অসম। দেশৰ শীৰ্ষ 10 ৰাজ্যৰ ভিতৰত অসমৰ স্থান। নীতি আয়োগৰ SDG সূচাংকত বাঢ়িছে অসমৰ ৰেটিং। 2023-24 বৰ্ষৰ নীতি আয়োগৰ SDGৰ সূচাংকত দেশৰ লগতে অসমলৈ আহিছে ভাল খবৰ। নীতি আয়োগে প্ৰকাশ কৰা মতে দেশৰ SDG সূচাংক 57ৰ পৰা 71লৈ বৃদ্ধি হৈছে। এই প্ৰতিবেদনত অসমৰ SDG স্কোৰ হৈছে 65। 2020-21 বৰ্ষৰ নীতি আয়োগৰ প্ৰতিবেদনত অসমে লাভ কৰিছিল 57 নম্বৰ। 49 2018, 55 in 2019, 57 in 2020.
আমি ভাল কৰিছোঁ এণ্ড অফক'ৰ্ছ হায়াৰ এডুকেশ্যন ৰেচিঅ' আদিত উই হেভ লং ৱে টু গ' আমি ইণ্ডিয়াৰ পাৰ্চেণ্টেজ 18 উই বিকাম 16.5 কিন্তু এইবাৰ মই জানো উইল বিকাম 19 বিকজ আমাৰ ডেটাই আমাক তেনেকৈ কয় তাৰমানে মই আশা কৰিব পাৰোঁ যে 2024 ছাৰ্ভে উইল বি মাছ বেটাৰ দেন দিছ কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ঢকুৱাখনৰ সুনীল গগৈ কাণ্ডক লৈ আৰক্ষী চিআইডিৰ ধাৰাবাহিক জেৰাত অতিষ্ঠ হৈ পৰিছে সুনীল গগৈৰ পৰিয়াল আৰক্ষীৰ ধাৰাবাহিক জেৰাৰ বাবে অধ্যয়নতো বিৰূপ প্ৰভাৱ পৰিছে সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈৰ পুত্ৰ সৌৰভৰ অধ্যয়ন অব্যাহত ৰখাৰ অনুমতি বিচাৰি এছপি অ'চিলৈ পত্ৰ সুনীল গগৈৰ পত্নীৰ উল্লেখযোগ্য যে সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈ কাজিৰঙা বিশ্ববিদ্যালয়ত BCAত অধ্যয়ন কৰি আছে BCAৰ দ্বিতীয় ষান্মাসিকৰ ফলাফলত সৌৰভে ৭৫.৫০% নম্বৰ লৈ উত্তীৰ্ণ হৈছে এতিয়া সৌৰভে আৰু ২ বছৰ ৪টা ষান্মাসিক অধ্যয়ন সম্পূৰ্ণ কৰিলেহে BCAৰ ডিগ্ৰী লাভ কৰিব বিগত ২ জুনৰ পৰা আজিলৈকে আৰক্ষী আৰু চিআইডিয়ে তদন্ত আৰু জেৰাৰ বাবে এক প্ৰকাৰ নজৰবন্দী কৰি ৰখাত অধ্যয়নত অসুবিধাৰ সৃষ্টি হৈছে সেই অধ্যয়নৰ সুবিধা কৰাৰ অনুমতিৰে চিআইডিৰ আৰক্ষী অধীক্ষক আৰু OCৰ লগতে মুখ্যমন্ত্ৰী DGP চিআইডিৰ IGP লৈও পত্ৰ প্ৰেৰণ কৰিছে সুনীল গগৈৰ পত্নীয়ে কিবা আবেদন কৰিছে নে আৰক্ষীক আহিছিলো যে লগ পোৱা নাই ল'ৰাজনক থৈ আহিছে কিবা আবেদন দিছে নেকি তাৰ পঢ়াৰ কাৰণে দিয়া হোৱা নাই পোৱা নাই কলেজত যাতে যাব পাৰে হ'ব অকল তদন্ততে থাকিব লগা হৈছে আগবঢ়াই দিয়ক তেওঁ পাঠ্যক্ৰম ইতিমধ্যে আৰম্ভ হৈছে নেকি কলেজত তেওঁ যাতে যাব পাৰে তালৈ শিৱসাগৰত আটাচুৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অংশগ্ৰহণ কেন্দ্ৰীয় বৈদেশিক দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ আটাচুৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অংশগ্ৰহণ কৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত মন্তব্য মন্ত্ৰীগৰাকীৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত চৰকাৰে বহু দিশ পৰ্যালোচনা কৰি চিন্তা চৰ্চা কৰি আছে বুলি মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই আনহাতে বিজেপিত বিজেপি আৰু পুৰণি বিজেপি সংঘাত সন্দৰ্ভতো প্ৰতিক্ৰিয়া পবিত্ৰ মাৰ্ঘেৰিটাৰ বিজেপিত সংঘাত অভিযোগ খণ্ডন কৰি পবিত্ৰ মাৰ্ঘেৰিটাই কয় বিজেপিৰ সংঘাত আছে বুলি এটা দুষ্ট চক্ৰই অপপ্ৰচাৰ চলাই আছে এই গোটেই কথাখিনি কেৱল চৰকাৰৰ ওপৰত নিৰ্ভৰ নকৰে সমাজৰ এই যিখিনি আমাৰ জনগোষ্ঠীয় সংগঠন আমাৰ অভিভাৱক স্বৰূপ অনুষ্ঠান বিভিন্ন জনগোষ্ঠীৰ এপেক্স বুলি তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে গতিকে আমি আশা কৰোঁ যে যিহেতু আমাৰ চৰকাৰ দুখন দুইটা পক্ষৰ লগতে আছে গতিকে এটা সমাধান সূত্ৰ পাম বুলি আমি আশাবাদী কোনো নতুন পৰিকল্পনা মোৰ সমৰ্পিত বিজি শব্দত মই ব্যৱহাৰ কৰোঁ আৰু বাকী আপুনি যাৰ যাৰ নাম কৈছে তেওঁলোক মোৰ পৰম বন্ধু কিন্তু তেওঁলোক বহুদিন বিজেপিত কিবা কাৰণত নিষ্ক্ৰিয় হৈ আছিল মই নাজানো তেওঁলোকৰ প্ৰতি মোৰ চব শ্ৰদ্ধা আছে কাৰণ কোনোবা এজন নিষ্ক্ৰিয় হৈ গৈ থকা কোনোবা এজন সদস্য গ'লেও এটা বহুত বিষ হয় কাৰণ এইটো পৰিয়ালৰ কোনোবা এজনে নিষ্ক্ৰিয় হৈ বহি আছিল কাম বন নকৰে তেওঁ ওলাই গ'লে পৰিয়ালৰ যদি বাকী সদস্যবোৰ দুখ লাগে তেজপুৰত 1 কোটি টকাৰ ড্ৰাগছ জব্দ তেজপুৰ আৰক্ষীয়ে আজি চলোৱা এক অভিযানত প্ৰায় 1 কোটি টকাৰো অধিক মূল্যৰ হেৰোইনসহ 4 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে তৃতীয় সৰবৰাহকাৰীকেইটা বিহপুৰীয়া বগালমৰাৰ ৰাজীৱ ইছলাম আৰু ফয়জুল ইছলাম দবকা নীলবাগানৰ জিয়াবুৰ ৰহমান আৰু লখিমপুৰ চানমাৰীৰ ফকৰুদ্দিন আলী তেজপুৰ আৰক্ষীৰ এটা দলে দোলাবাৰীত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ড্ৰাগছ সৰবৰাহত ব্যৱহৃত বলেৰো বাহনখনো জব্দ কৰে আৰক্ষীয়ে শিলচৰৰ পৰা লখিমপুৰলৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়